নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ২৭ ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি ই ৰিক্সা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা ই ৰিক্সা আঁচনিলৈ। ইয়াৰ পিছত কৃষকসকললৈ এখন গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে লেংগুইষ্টিক মাইনৰিটি ই ৰিক্সা আঁচনি। তো যিসকলে এইখন আঁচনিত এতিয়ালৈকে আবেদন কৰা নাই সেইসকলে ৩১ ডিচেম্বৰ তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন, কিয়নো অসম চৰকাৰে ই ৰিক্সা আৰু মপেডৰ আবেদনৰ অন্তিম সময়সীমা ৩১ ডিচেম্বৰ ২০২৫ তাৰিখ বুলি উল্লেখ কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে আঁচনিখনলৈ এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰিছে। তো ইয়াতে কোৱা অনুযায়ী ৩১ ডিচেম্বৰ তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষক আৰু শ্ৰমিকসকলৰ বাবে। তো ভাৰত চৰকাৰে কৃষক শ্ৰমিকসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন আঁচনি। এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে কৃষক শ্ৰমিকে নিজৰ বেংক একাউণ্টত ৩০০০কৈ টকা লাভ কৰিব। তো কেনেকৈ লাভ কৰিব, কোনবোৰ মানুহে লাভ কৰিব, সবিস্তাৰে এইটো ভিডিঅ'ৰ মাজত এতিয়া আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি স্কিপ নকৰি চাই থাকিব। আঁচনিখন লৈ ইয়াতে কি কোৱা হৈছে আপোনালোকক পঢ়ি বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে PMSYM স্কিম বা প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা। তাৰপিছত লিখা আছে পেনশ্যন স্কিম ফৰ আনঅথৰাইজ ৱৰ্কাৰ। তো ভাৰত চৰকাৰে আনঅথৰাইজ ৱৰ্কাৰসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ পেঞ্চন আঁচনি। তাৰপিছত লিখা আছে এণ্ট্ৰি এজ 18 to 40 ইয়াৰ্ছ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী 18 বছৰৰ পৰা আৰম্ভ কৰি 40 বছৰ বয়সৰ কৃষক শ্ৰমিকে এইখন আঁচনিত কৰিব পাৰিব আবেদন। ইয়াৰ লগতে কোৱা হৈছে পে 55 to 200 পাৰ মান্থ। তো আপোনালোকে এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ বয়স অনুপাতে প্ৰতি মাহতে 55 টকাৰ পৰা আৰম্ভ কৰি 200কৈ টকা এইখন আঁচনিত জমা থ'ব লাগিব। জমা থোৱাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব, তাৰ পিছত প্ৰতি মাহতে ৩০০০কৈ টকা লাভ কৰিব। একেবাৰে শেষত লিখা আছে গেট এচিউৰ্ড মান্থলি পেনশ্যন অফ ৰেজ 3000। তো আপোনালোকে এইখন আঁচনিৰ জৰিয়তে 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি মাহতে ৩০০০কৈ টকা লাভ কৰিব। তো যিসকল মানুহে নতুনকৈ আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে গ্ৰন্থ বৰ্ষ ২০২৫ যুৱ লেখক সন্মান। অসম চৰকাৰে যুৱ লেখকসকলক প্ৰদান কৰিলে আৰ্থিক সাহায্য। তাৰপিছত লিখা আছে নিৰ্বাচিত যুৱক লেখক লেখিকা ৮১৮ গৰাকী। তাৰপিছত লিখা আছে বাছনিভুক্ত লেখক লেখিকালৈ ২৫,০০০ টকাকৈ আৰ্থিক সাহায্য ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে অসমৰ ৮১৮ গৰাকী যুৱক লেখক লেখিকাক প্ৰদান কৰিলে ২৫,০০০কৈ টকাৰ আৰ্থিক সাহায্য। বাছনিভুক্ত লেখক লেখিকালৈ ২৫,০০০কৈ টকাৰ আৰ্থিক সাহায্য ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।